গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে যি মনটোক নিয়ন্ত্ৰণ কৰিব পাৰে তেওঁৰে জীৱন সহজ হয়। আমাৰ জীৱনটো আমি জটিল কৰিব বিচাৰোঁ নে সহজ কৰিব বিচাৰোঁ, সকলো নিৰ্ভৰ কৰে আমাৰ মনৰ ওপৰত। আমি যদি মনটোক নিয়ন্ত্ৰণ কৰিব পাৰোঁ নহয়, তেতিয়া আমাৰ জীৱনটো সহজ হৈ পৰে। আৰু যদি আমি মনটোক নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ, নিয়ন্ত্ৰণৰ বাহিৰত এৰি দিওঁ, তেতিয়া আমাৰ জীৱনটো জটিল হৈ পৰে। কাৰণ এই শৰীৰৰূপী এখন ৰথৰ সাৰথি হয় মন। মই কাষত ছবিটো দি দিছোঁ, আপোনালোকে চাব। মই কাষত ছবিটো লগাই দিছোঁ যে এখন ৰথ, আৰু সেই ৰথৰ সাৰথি হৈছে মন। ঠিক আছে। আৰু এই যে 5টা ঘোঁৰা দেখা পাই আছে নহয়, সেই 5টা ঘোঁৰা হৈছে আমাৰ 5টা ইন্দ্ৰিয়। ঠিক আছে। 5টা ইন্দ্ৰিয় গম পাইছে, হাত, নাক, কাণ, মুখ, এই সকলোকেইটা হৈছে 5টা ইন্দ্ৰিয়। আৰু এই 5টা ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰে মনে। মানে এই মনৰূপী যোনটো সাৰথি, সেই সাৰথিয়ে মানে কণ্ট্ৰল কৰি থাকে। ঠিক আছে। তো আৰু যি ৰথত বহি থকা যিজন দেখা পাইছোঁ, যিজন ৰথৰ গৰাকী, সেইজন হৈছে আমাৰ বুদ্ধি, আমাৰ আত্মা। এতিয়া এই বুদ্ধি যি ৰথৰ গৰাকী, সেই গৰাকীৰ মতে মানে সাৰথিয়ে কোনো কামেই নকৰে। সাৰথিৰ মতেহে গৰাকীক পৰিচালনা কৰে। কাৰণ বুদ্ধিক সাৰথিয়ে মানে মনে নিজৰ কবলত ৰাখে, নিজৰ অধীনত ৰাখি লয়। নিজৰ অধীনত ৰাখি পালে নিজৰ মনে নিজৰ প্ৰভুত্ব চলে। বুদ্ধিৰ ওপৰত প্ৰভুত্ব চলে মনৰ। কাৰণ মনটোক নিয়ন্ত্ৰণ কৰিব নোৱাৰা হৈ যায়। আৰু যেতিয়া মনটোক নিয়ন্ত্ৰণ কৰিব নোৱাৰে, মনে নিজৰ মতে কাম কৰা আৰম্ভ কৰে। আৰু মনে কি কৰে, আমাৰ শৰীৰৰূপী ৰথখনক 5টা ইন্দ্ৰিয়ৰ দ্বাৰা লৈ যায় বিষয়ৰ ফালে। বিষয় বুলি ক'লে গম পাইছে, বিষয় ফালে যেতিয়া গতি কৰে নহয়, আমাৰ ৰথখনে মানে আমাৰ শৰীৰৰূপী ৰথখন যেতিয়া বিষয় ফালে গতি কৰে, তেতিয়াই আমি সোমাই পৰোঁ মায়া, মোহ, লোভ, বাসনা, কামনা আদিৰ মাজত সোমাই পৰোঁ। আৰু যেতিয়াই আমি লোভ মোহত সোমাই পৰোঁ, কিবা এটা বস্তুৰ প্ৰতি যেতিয়া আমাৰ লোভ উৎপন্ন হয়, মোহ উৎপন্ন হয়, তেতিয়াই সেই বস্তুটোক পাবৰ বাবে আমাৰ কামনা জাগে। আৰু যেতিয়া আমাৰ কামনা সিদ্ধি নহয়, তেতিয়াই কি হয়, আমাৰ ক্ৰোধৰ উৎপন্ন হয়। আৰু ক্ৰোধেই মানুহৰ জীৱনৰ বিনাশৰ মূল কাৰণ। গতিকে সকলো নিৰ্ভৰ কৰে আমাৰ মনটোৰ ওপৰত। আমি মনটোক যদি নিজৰ কণ্ট্ৰলত ৰাখোঁ নহয়, তেতিয়া আমাৰ 5টা ইন্দ্ৰিয়ক আমাৰ নিজৰ নিয়ন্ত্ৰণত ৰাখিব পাৰিম। আৰু ৰথক যেতিয়া মানে সাৰথিক কম যে এইফালে যা, তেতিয়া সাৰথিয়ে সেইফালে লৈ যাব। আৰু সাৰথিক কওঁ যদি এইফালে যা, এইফালে যাব। কিন্তু যদি আমাৰ সাৰথিৰ ওপৰত আমাৰ কণ্ট্ৰল নাথাকে নহয়, আমাৰ নিয়ন্ত্ৰণ নাথাকে, মনটোৰ ওপৰত নিয়ন্ত্ৰণ নাথাকে, তেতিয়া সাৰথিয়ে যোনফালে লৈ যাব, সেইফালে আমি গতি কৰিম আৰু বিপদৰ সন্মুখীন হ'ম। ঠিক আছে। সেইকাৰণে সদায় আমি মনটোক নিয়ন্ত্ৰণ কৰিব লাগে। আমাৰ শৰীৰৰূপী এই ৰথৰ সাৰথিক আমি নিয়ন্ত্ৰণ কৰিব লাগিব, যাতে আমাৰ নিজৰ অধীনত ৰাখিব পাৰোঁ। ঠিক আছে। তেতিয়াই আমাৰ জীৱনটো সদায় সহজ হৈ যাব। এতিয়া চাওক, লোভ মোহত যেতিয়া আমি সোমাই পৰোঁ নহয়, ধৰক লোভ বুলি ক'লে কি, যিকোনো বস্তুৰ প্ৰতি লোভ, হয়নে? সম্পত্তি, টকা পইচা, গাড়ী বা যিকোনো বস্তুৰ ওপৰত আমাৰ লোভ হয়। আৰু লোভ হোৱাৰ লগে লগে কি, সেই বস্তুটোক পাবৰ কাৰণে আমাৰ কামনা জাগে। আৰু যেতিয়াই কামনা সিদ্ধি নহয়, আমাৰ কামনা যেতিয়া সিদ্ধি নহয়, সেই বস্তুৰ প্ৰতি লোভটো আৰু বেছি বাঢ়ি গৈ থাকে। আৰু যেতিয়াই লোভ বাঢ়ি যায় নহয়, তেতিয়া আৰু কামনা বাঢ়ে। আৰু যেতিয়াই কামনা বেছিকৈ বাঢ়িবলৈ লয়, তেতিয়া ক্ৰোধৰ উৎপন্ন হয়। আৰু ক্ৰোধে কি কৰে, আমাৰ খং ৰাগে কি কৰি দিয়ে, মানে বিনাশ ফালে আমাৰ গতি কৰে, আমাৰ বিনাশ লৈ আনে আমাৰ জীৱনলৈ। আৰু তেতিয়াই আমাৰ দুখ কষ্ট, মানে যিকোনো আমি
বিপদৰ সন্মুখীন হ'বলগীয়া হয়, সমস্যাৰ সন্মুখীন হ'বলৈ। এতিয়া মোহ মায়া মোহত কেনেকৈ পৰে? কোনোবা এগৰাকী যুৱতীৰ প্ৰতি বা কাৰোবাৰ প্ৰতি মোহ উৎপন্ন হ'ল। মোহ উৎপন্ন হোৱাৰ পিছত তাইক পোৱাৰ কামনা জাগিলে। কামনা জগাৰ লগে লগে বাসনা উৎপন্ন হ'ল। বাসনা উৎপন্ন হোৱাৰ লগে লগে আমাৰ অধিক কামনা জাগিছে তাইক পাবৰ কাৰণে। আৰু যেতিয়াই নাপাওঁ নহয়, তেতিয়া কি হয়? আমাৰো আকৌ ক্ৰোধ উৎপন্ন হয়। আৰু ক্ৰোধে চেম একেদৰে বিনাশ ফালে আমাক লৈ যায়। ঠিক আছে, আমাৰ জীৱনটো বিনাশ হয়। তো সেইকাৰণে সদায় আমি মনক নিয়ন্ত্ৰণ কৰিবলৈ শিকিব লাগিব। এই ৰথ যি পৰিচালনা কৰি আছে, যি চলাইছে, ৰথৰ যি সাৰথি, সেই সাৰথি হৈছে মন। এই সাৰথিক আমি নিয়ন্ত্ৰণত ৰাখিব লাগিব। তেতিয়াহে আমি 5টা ইন্দ্ৰিয়ক আমি নিয়ন্ত্ৰণত ৰাখিব পাৰিম। আমাৰ চকু, নাক, কাণ, আমাৰ 5টা ইন্দ্ৰিয়ই মানে এইবিলাক বস্তু পাব চেষ্টা কৰে ন। তো যদি মনে কয় এইটোক চুবলৈ মন যায়, এইটোক চাবলৈ মন যায়, এইটোক শুনিবলৈ মন যায়, এইটোক শুঙিবলৈ মন যায়, খাবলৈ মন যায়, খাবলৈ মন যায়। তো প্ৰত্যেকটো বস্তু কি কৰে? আমাৰ মনৰ ওপৰত কথা। যে ৰসগোল্লা এটা খাবলৈ মন গৈছে, ইছৰাম বৰ ৰসগোল্লা, এইফালে মোৰ চুগাৰ আছে, আকৌ মনটোৱে কৈছে খা একো নহয়, আজি খালে একো নহয়। তো আমি কি কৰোঁ? খাই দিওঁ। খাই দিয়াৰ পিছত কি হয়? আমাৰ বিপদ চাপি আহে, চুগাৰ বাঢ়ি যায়, হয় না? তেনেকৈ আমি কোনোবা এজনী ছোৱালীক দেখা পাইছোঁ, ধুনীয়া, বা বৰ ধুনীয়া দেই। তাৰপিছত আৰু গৈ পেলাই মনে ক'ব যা কিবা এটা কওঁগৈ। আৰু তাৰপিছত গৈ পেলাই আমি কিবা এটা কওঁগৈ, বা কিবা এটা কোৱাৰ লগে লগে তাৰ পৰা আমাৰ বিপদ চাপিলে ন। তো আমাৰ প্ৰত্যেকটো বস্তু মনে কাম কৰে। কিন্তু আমাৰ আত্মাই, আমাৰ যোনটো বুদ্ধি থাকে নহয়, আমাৰ বুদ্ধিয়ে কয় যে নাখাবি নেকি, ৰসগোল্লাটো খালে তোৰ চুগাৰ আছে, এইটো খালে বেয়া হ'ব। কিন্তু মনে আকৌ কয় সেই বাদ দিয়া খোৱা, আজি খালে একো নহয়। চোৱা ছোৱালীজনীক চোৱা, আজি চালে একো নহয়। কিন্তু বুদ্ধিয়ে ক'লে এইবিলাক বেয়া কথা, এইবোৰ নাপায়, এইবোৰ পাপ কাম, এইবোৰ চাব নাপায়, হয় না? তো বুদ্ধিয়ে আমাক কয়, আমাৰ আত্মাই আমাক ইংগিত দিয়ে, কিন্তু আমি সদায় মনৰ কবলত থাকোঁ, মনৰ অধীনত থাকোঁ। মনে যি কয় আমি তাকে শুনো। আমি আত্মাৰ কথা, বুদ্ধিৰ কথা নুশুনোৱে। আৰু যেতিয়াই আমি আত্মাৰ কথা নুশুনো নহয়, বুদ্ধিৰ কথা নুশুনো, তেতিয়াই আমি মনে যি কয় তাৰ মতে কাম কৰোঁ, তাৰপিছত বিপদত পৰোঁ, সমস্যাৰ মাজত সোমাই পৰোঁ, তাৰপিছত জীৱনটো শেষ হৈ যায়। গতিকে সেইকাৰণে সদায় মনটোক সদায় নিয়ন্ত্ৰণত ৰাখিব লাগে, যাতে আমি বুদ্ধিৰ কথা শুনিব পাৰোঁ, বুদ্ধিৰ মতে কাম কৰিব পাৰোঁ, আমাৰ আত্মাৰ মতে কাম কৰিব পাৰোঁ, আমাৰ আত্মাই যেনেকৈ কয় তেনেকৈ শুনিব পাৰোঁ। আৰু যেতিয়াই আত্মাৰ কথা শুনিম নহয়, আমি শুদ্ধ পথত সদায় যাব পাৰিম। ঠিক আছে, আমি আত্মাৰ কথা নুশুনোৱে। সেইকাৰণে চাওক, জীৱনৰ যিকোনো সিদ্ধান্ত আমি ল'বলগীয়া হয় নহয়, কিবা এটা সিদ্ধান্ত ল'বলগীয়া হয় নহয়, তেতিয়া আমি সিদ্ধান্তটো ল'ব নোৱাৰা হৈ যাওঁ। কাৰণ আত্মবিশ্বাসটো হেৰাই যায়। আত্মবিশ্বাস কিয় হেৰাই যায়? মনে কৈ থাকে যে আমুকে তোক এনেকৈ কৈছিলে, তামুকে তোক তেনেকৈ কৈছিলে, তো এই আত্মাৰ কথা, এইবিলাক কথা নুশুনিবি, মৰিবি। তো মনে যেতিয়া ক'ব, তেতিয়া আমি কি ক'ম? বুদ্ধিটো যোনটো থাকে নহয় আমাৰ, হেৰাই যায়। আৰু আত্মাই কয় তোৰ নিজৰ কথাৰ ওপৰত বিশ্বাস কৰ। কিন্তু আমি কি কৰোঁ? এই নিজৰ ওপৰত কেনেকৈ বিশ্বাস কৰিম? আমুকে তামুক কৈছে, তামুকে তামুক কৈছে, মানে মনে কয় বেলেগে কি কৈছে সেইটো শুন, তই বুদ্ধিৰ কথা নুশুনিবি। তেতিয়া কি হয়? আমি নিজৰ সিদ্ধান্ত নিজেই ল'ব নোৱাৰোঁ। সেই তেনেকৈ আমাৰ প্ৰত্যেকটো বস্তু নোহোৱা হৈ যায়, আমাৰ হাতৰ পৰা গুচি যায়। আমি যিকোনো সিদ্ধান্ত ল'ব নোৱাৰা হৈ যাওঁ। প্ৰত্যেকটো বস্তু নিৰ্ভৰ কৰে আমাৰ মনৰ ওপৰত। গতিকে মনটোক সদায় নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব লাগিব। আৰু মনটোক কেনেকৈ নিয়ন্ত্ৰণ কৰিম? যেতিয়া আমি পজিটিভ চিন্তা কৰিম, আমি যেতিয়া ঐশ্বৰিক শক্তিক, আধ্যাত্মিক শক্তিক মানিম, আমি ঈশ্বৰক প্ৰাৰ্থনা কৰিম, প্ৰত্যেক দিনাখনে ৰাতিপুৱা গধূলি যেতিয়া ঈশ্বৰক চিন্তা কৰিম, ঈশ্বৰক মানিম, তেতিয়া কি হ'ব? যেতিয়া আমাৰ পজিটিভ থিংকিং সোমাই আহিব নহয়, তেতিয়া মনৰ কথা নচলিবই। মন নিজৰ নিয়ন্ত্ৰণত থাকিব। তেতিয়া আত্মাই ক'ব যে তুমি এইটো কৰা, তুমি সেইটো কৰিলে ভাল, এইটো পাপ, এইফালে নাযাবা, এইটো বেয়া, এইফালে নাযাবা। প্ৰত্যেকটো বস্তু তেতিয়া আত্মাই ক'ব। আৰু যেতিয়া আত্মাই ক'ব নহয়, তেতিয়া আমাৰ জীৱনটো সহজ হৈ আহিব। আৰু ঐশ্বৰিক শক্তিৰ লগত আমাৰ যোনটো
মানে ইউনিভাৰ্ছৰ লগত যোনটো ফ্ৰিকুৱেঞ্চি কানেক্ট হৈ থাকে নহয়, সেইটো সদায় মেটচিং হৈ থাকিব। সদায় মেটচিং হৈ থাকিলে তেতিয়া কি হ'ব, নিগেটিভিটিয়ে আমাক আৱৰি ধৰিব নোৱাৰিব আৰু মনে তেতিয়া নিজৰ মতে কাম কৰিব নোৱাৰিব। মানে সাৰথি তেতিয়া সেই ৰথখনৰ সাৰথি, ধৰি লওক এখন গাড়ীৰ ড্ৰাইভাৰ আৰু মই মালিক, সেই ড্ৰাইভাৰজনে দাদা এইফালে নহয়, এইফালে গ'লে ভাল হ'ব, এইফালে গ'লে ভাল হ'ব, তেতিয়া কি কওঁ, তুমি যোনফালে নিব খুজিছা সেইফালে ব'লা, হয় না? কিন্তু যেতিয়া মই ক'ম যে ড্ৰাইভাৰ তুমি এইফালে নহয় ইফালে ব'লা, ড্ৰাইভাৰক মোৰ নিজৰ অধীনত ৰাখি লৈছোঁ ন, তেতিয়া তুমি ক'ম তুমি এফালে যোৱা, এফালে নাযাবা, এইফালে ৰাস্তাটো ভাল নহয়, মই চিনি পাওঁ নহয়। তো মই যেতিয়া ৰাস্তাখিনি চিনি পাম, তেতিয়া ড্ৰাইভাৰটোৱে নিজৰ মতে কাম কৰিব নোৱাৰিব, তেতিয়া মালিকৰ মতেই চলিব ন। আৰু যদি মই একো নাজানো, ৰাস্তা পদূলি ভালকৈ চিনি নাপাওঁ, তো মই কি ক'ম, তুমি যোনফালে ভাল দেখা সেইফালে নিয়া, তেতিয়া ড্ৰাইভাৰে যোনফালে তাৰ মৰ্জি সেইফালে যাব ন। তো তেনেকৈ আমি মনটোক যদি নিয়ন্ত্ৰণ এৰি দিওঁ, তেতিয়া মনে কি কৰিব, নিজৰ মতে কাম কৰিব। কাৰণ আমি সংসাৰখন বুজি পোৱা নাই, চিনি পোৱা নাই যে কেনেকৈ কৰিব লাগে, কেনেকৈ আমি পৰিচালনা কৰিব লাগে, মনে যিটো ক'ব সেইটোৱে কৰিম। আৰু যেতিয়া আমি চিনি পাম, জানিম, বুজিম, যেনেকৈ আমি ৰাস্তাবিলাক যেনেকৈ চিনি পাম, তেনেকৈ ড্ৰাইভাৰটোক আমি ক'ম যে এইফালে বেয়া ৰাস্তা, এইফালে যাব নালাগে, তই চিধা বল, তো ড্ৰাইভাৰটো মোৰ মতত চলিব। তো মই যদি সংসাৰৰ কথা, আধ্যাত্মিকতাৰ কথা মই ভালকৈ বুজি পাওঁ যে এইটো কৰিলে বেয়া হ'ব, এইটো কৰিলে ভাল হ'ব, আধ্যাত্মিকতাক যেতিয়া জানিম, চিনি পাম, শাস্ত্ৰত কি কৈছে, শাস্ত্ৰই কি কয়, কোনটো কৰিলে ভাল, কোনটো নকৰিলে ভাল, সকলো কথা যেতিয়া আমি বুজি পাম, বুজি পোৱাৰ লগে লগে কি কৰিম, তেতিয়া মনে যেতিয়া ক'ব নহয় এইফালে যাম, সেই নহয়, মই জানো এইটো বেয়া ৰাস্তা, শুদ্ধ পথত বল, এইটো ফালে বল, ঠিক আছে। তো আমি মানে পথ চিনি পাব লাগিব। যেনেকৈ আমি যেতিয়া পথটো চিনি পাম, যে দেৰগাঁও কোনটো কোনটো ৰাস্তাত গ'লে, বা গুৱাহাটীত গৈছোঁ, গুৱাহাটী কোনটো কোনটো ৰাস্তাত গ'লে আমি গন্তব্যস্থান পামগৈ, তেতিয়া আমি যদি জানো তেতিয়া ড্ৰাইভাৰক আমাৰ মতে নিম, আৰু যদি আমি নাজানো তেতিয়া ড্ৰাইভাৰে নিজৰ মতে নিব। তো জটিল কৰি লৈ গৈ থাকিব ন, তেল কিমান পুৰিব, বেছিকৈ পুৰিছে নে কম পুৰিছে, তো আমি নাজানিম, ড্ৰাইভাৰে জানিব। পিছতহে গম পাম যে মোৰ গতি শেষ, ড্ৰাইভাৰে মোক এনেকুৱা অৱস্থা কৰিলে, হয়নে? তো আৰু যদি আমি চিনি পাওঁ, তেতিয়া আমাৰ মতে তাক লৈ যাম, তেতিয়া আমি জানিম যে ঠিক আছে, মই এইটো যেনেকৈ গৈছোঁ তেনেকৈ গৈছোঁ ন, আমি শুদ্ধ পথতে গৈ আছোঁ। তো তেনেকৈ আমি যদি শাস্ত্ৰৰ কথা জানো বা আধ্যাত্মিকতাৰ কথা জানো, বুজি পাওঁ, তেতিয়া আমি নিজেই বুজি পাম যে কোনটো ভাল। কাকবা অন্যায় কৰিলে, কাকবা হিংসা কৰিলে, কাকবা কাৰোবাৰ বস্তুক আমি লোভ কৰিলে, মোহ কৰিলে কি হ'ব পাৰে, সেই কথাখিনি যেতিয়া শাস্ত্ৰৰ পৰা আমি সকলো গম পাম, তেতিয়া কি ক'ম, আমি মনক ক'ম, তোৰ মতে নহ'ব, মোৰ মতে চলিব। মোৰ মতে মানে কি, বুদ্ধিৰ মতে, আত্মাৰ মতে। তেতিয়া আত্মাই মতে আমি কাম কৰিম আৰু মনটোক নিজৰ নিয়ন্ত্ৰণত ৰাখিব পাৰিম। আৰু যেতিয়াই মনটোক নিয়ন্ত্ৰণত ৰাখিব পাৰিম নহয়, আমি আত্মাৰ কথা মতে চলিম, তেতিয়া আমাৰ জীৱনটো সহজ হৈ গৈ থাকিব। আৰু যদি আমি মনৰ মতে কাম কৰি যাম নহয়, তেতিয়া আমাৰ জীৱনটো সদায় জটিল হৈ হৈ গৈ থাকিব আৰু সমস্যাৰ মাজত সদায় পৰি থাকিম, আৰু জীৱনটো তেনেকৈ শেষ হৈ যাব। আৰু সেই পাপ কৰ্মখিনিক লৈ পেলাই আকৌ নতুন এটা জন্ম ল'ম, সেই জন্মটো এই পাপখিনি খণ্ডন কৰিবৰ কাৰণে আমি এটা সময় শেষ কৰি দিবলগীয়া হ'ব। গতিকে আমি এই জীয়াই থকা সময়খিনিতে যোনকণ সময় আমি পাইছোঁ, যে আমি বুজি পাবৰ কাৰণে এটা সময়টো পালোঁ যে মোৰ এতিয়া 45 years, মই আৰু কিমান বছৰ জীয়াই থাকিম। তো সেই যিমানকণ বছৰ জীয়াই থাকিম, সেইকণ বছৰত যিখিনি ভুল কৰিছিলোঁ, সেইখন সংশোধন কৰাটো পথ এটা পাম। তো সেই পথটো কেনেকৈ পাম, যেতিয়া আমি পজিটিভ চিন্তা কৰিম, পজিটিভ চিন্তাধাৰাৰ মাজত থাকিম, আমি শাস্ত্ৰৰ জ্ঞান বুজি পাম, মহাভাৰতত কি লেখা আছে, ৰামায়ণত কি আছে, বা ইউনিভাৰ্ছে কি কয়, ব্ৰহ্মাণ্ডে কি কয়, প্ৰত্যেক আধ্যাত্মিকতাৰ কথা যেতিয়া আমি বুজি পাম, জানি পাম, তেতিয়া আমি কি হ'ব, আমি মনটোক নিয়ন্ত্ৰণত ৰাখিম।
তেতিয়া ক'ব পাৰিম যে ৰসগোল্লাটো খালে মোৰ ডায়েবেটিছৰ কাৰণে চুগাৰৰ কাৰণে প্ৰব্লেম, গতিকে মই নাখাওঁ। এইটো মোক বিপদ চপাব পাৰে। মই পাপ লোভৰ ফালে নাযাওঁ, কাৰণ লোভ হ'লে কি হয় মই ভালকৈ জানো যে লোভে মানে কামনা বঢ়ায় আৰু কামনাই মানে ক্ৰোধ উৎপন্ন কৰে আৰু ক্ৰোধে জীৱনটোক বিনাশ কৰে। গতিকে সেইকাৰণে লোভৰ বাটে নাযাওঁ, মোহৰ বাটে নাযাওঁ, বাসনা নকৰোঁ, কাম বাসনাৰ মাজত নাযাওঁ। এইখিনি মায়া মোহ কাম বাসনাৰ মাজত নোসোমাই আমি শুদ্ধ পথেৰে আগুৱাই গৈ জীৱনটোক এটা সঠিক পথত লৈ গৈ আমি পুণ্য যিমান আছে পুণ্য কমাই এই পৃথিৱীৰ পৰা যাতে আমি একদম ভালে ভালে আমি পৰিত্ৰাণ পাব পাৰোঁ, ঈশ্বৰৰ পৰা পৰিত্ৰাণ পাই পেলাই আমি আৰু এটা ভাল স্থান ভাল জেগাত আমাৰ আত্মাই যাতে জন্ম ল'ব পাৰে তাৰ বাবে কাম কৰি যাম। তো আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে যিমান পাৰে শ্বেয়াৰ কৰিব। আপোনালোকে নকৰে মই জানো, কিন্তু তথাপিও মোৰ কৰ্তব্য, মই কৈছোঁ যে শ্বেয়াৰ কৰিব যাতে সকলোৱে বুজি পায় যে মনটোৱে আমাৰ কিমান খেলি মেলি কৰে। গতিকে মনটোক আমি কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰোঁ সেই কথা যাতে সকলোৱে বুজি পায়, তেতিয়া জীৱনটো সহজ হৈ যাব আৰু আমি জটিলতাৰ মাজত সোমাই নপৰোঁ তো সেইকাৰণে যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু মোৰ এনেকুৱা ধৰণৰ ভিডিঅ'জ যদি আপোনালোকে সঁচাকৈ বিচাৰে তেতিয়াহ'লে মোৰ ইউটিউব চেনেলটোক মোৰ ছাবস্ক্ৰাইব কৰি দিব, আৰু মোৰ এটা ফেচবুক পেজ আছে PKB ডিফাৰেণ্ট, তাতো ফ'ল' কৰি ল'ব যাতে সদায় তাতো এনেধৰণৰ ভিডিঅ'জ পাই থাকে। কিন্তু আপোনালোকে নকৰে মই জানো, কিন্তু মোৰ কৰ্তব্য, ঈশ্বৰে মোক এইখিনি জ্ঞান দিছে যে এইখিনি ক'বৰ কাৰণে মোক আজ্ঞা দিছে, মানে কি মই যে কৈছোঁ সেইটোৱে মোৰ আজ্ঞা। কাৰণ মই এটাই জানো, আমি নিজে নিজে একো নকৰোঁ যদি ঈশ্বৰৰ ইচ্ছা নাথাকে, কাৰণ ঈশ্বৰৰ ইচ্ছা মতেই সকলো পৃথিৱীত চলে। সেয়া আপোনালোকে বিশ্বাস কৰে বা নকৰে সেয়া আপোনালোকৰ কথা। গতিকে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ পেলাই আহি আছোঁ।